কাইলৈ ৰাভা হাছঙত ভোট যুদ্ধ মুঠ 4,45,586 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য। ভোট গ্ৰহণৰ বাবে বেলট বাকচ লৈ ৰাওনা নিৰ্বাচনী বিষয়াসকল। অৱশেষত মাহজোৰা প্ৰচাৰৰ অন্তত বুধবাৰে অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। 33টা পৰিষদীয় সমষ্টিত বুধবাৰে হ'ব ভোট গ্ৰহণ। ইতিমধ্যে 3টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। ভোটগ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে কামৰূপ আৰু গোৱালপাৰা জিলা প্ৰশাসন। পুৱা 7 বজাৰ পৰা আবেলি 3 বজালৈ হ'ব ভোটগ্ৰহণ। মুঠ 630টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। মঙলবাৰে বেলট বাকচসহ যাৱতীয় সামগ্ৰী লৈ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হয় পলিং আৰু প্ৰিজাইডিং বিষয়াসকল। ভোটগ্ৰহণৰ বাবে গোৱালপাৰা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি সদৰি কৰিলে জিলা আয়ুক্তই। গোৱালপাৰা জিলাত মুঠ 19টা সমষ্টিৰ 362টা ভোটগ্ৰহণ কেন্দ্ৰৰ কাৰণে আমাৰ পলিং পাৰ্টিসকল ইতিমধ্যে আহি পাইছে। তেখেতসকলে আমাৰ ভোটগ্ৰহণৰ কাৰণে যিখিনি যাৱতীয় সামগ্ৰী বেলট পেপাৰৰ পৰা আৰম্ভ কৰি বেলট বক্সকে ধৰি এই আটাইসমূহ গ্ৰহণ কৰি আজি নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব। নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ যিখিনি পুলিচ ডিপ্লয়মেণ্ট সেইটো ইতিমধ্যে কৰিছে। যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে তাত বিশেষ ধৰণৰ আমাৰ পুলিচ প্ৰশাসনৰ পৰা পুলিচ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰাৰ লগতে সমান্তৰালকৈ ভোটগ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসনো। কাইলৈ হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু। 209টা পলিং ষ্টেচন আছে আৰু 209টা পলিং ষ্টেচনত ইতিমধ্যে আমাৰ নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলে তেওঁলোকৰ যাৱতীয় সামগ্ৰী নিৰ্বাচন সংক্ৰান্তীয় সামগ্ৰী তেওঁলোকে গ্ৰহণ কৰিছে, সংগ্ৰহ কৰিছে। সুৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে চালি জাৰি চোৱা আছে আৰু আৰক্ষী অধীক্ষক মহোদয়ে নিজে তদাৰক কৰিছে। ভোটগ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ 31 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ পৰিষদীয় সমষ্টিসমূহত বন্ধ থাকিব সুৰাৰ বিপণী। একেদৰে 4 এপ্ৰিলত ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে। ইতিমধ্যে 2খন জিলাৰে স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী। 4 এপ্ৰিলত সম্পন্ন হ'ব নিৰ্বাচনৰ ভোট গণনা। গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইন আৰু উত্তৰ গুৱাহাটীৰ পৰা বসন্ত কৌৰৰ ৰিপৰ্ট NKTV+।